মই সদৌ অসম PSC অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ সভাপতি দেৱকুমাৰ শৰ্মা। আমি ৰাইজ তথা চৰকাৰ সকলোৱে জানে আমি বিভিন্ন সময়ত আমাৰ দাবীসমূহ পূৰণৰ বাবে আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ। চৰকাৰক অনুমোদন বিধি আমি যথেষ্ট মেমৰিণ্ডাম দি আহিছোঁ। বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী লোৱাৰ পিছত শেহতীয়াকৈ আমি যোৱা বিধানসভাৰ বাজেট অধিৱেশনৰ আগত আমি বৃহৎ কাৰ্যসূচী লৈছিলোঁ সচলত, সেইটো সকলোৱে জানে। তাৰপিছতে আমাৰ আলোচনা মৰ্মে তেখেতলোকক আমি সময়সীমা বান্ধি দিছিলোঁ। বন্ধাৰ পিছত আমাৰ কথাখিনি আমাক প্ৰস্তাৱিত বহুত কথা কৈ আছে বিভাগ অভিনৱ বা আমাৰ মন্ত্ৰীসকলে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তাতে কাৰ্য কৰা আমি এতিয়ালৈকে পৰিলক্ষিত আমাৰ হোৱা নাই। কিন্তু আমি লখিমপুৰৰ প্ৰতিনিধি সভা আমাৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদ আৰু বৰাকৰ সাধাৰণ সভা আমি কিছুমান প্ৰস্তাৱ লৈছিলোঁ। যদি ডিচেম্বৰ মাহলৈকে আমাৰ চৰকাৰে দাবীসমূহ পূৰণ নকৰে বা কিবা ধৰণৰ আমাক আলোচনাত নামাতে, তেতিয়াহ'লে আমি ডিচেম্বৰৰ এই বিধানসভা শীতকালীন অধিৱেশন আৰু উপ নিৰ্বাচনক সংগতি ৰাখি আমি বৃহৎ গণতান্ত্ৰিক কাৰ্যসূচী লোৱাৰ এটা প্ৰস্তাৱ লৈ পেলাই আমি প্ৰেছ যোগে চৰকাৰক জনাইছিলোঁ। জনোৱাৰ পিছত শেহতীয়াকৈ যোৱা পৰহি দিনা আমাৰ বৰাক ভেলীত হোৱা এখন সাধাৰণ সভাত আমাৰ কৰ্মচাৰী পৰিষদৰ মন্ত্ৰী মহোদয় নিজে উপস্থিত হৈ আমাৰ বিভাগৰ মন্ত্ৰী মহোদয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই নিজে উপস্থিত হৈ এটা কথা দিছে। তেখেতে কৈ আছে যে 25 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ দিনাখন তোমালোকৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা এটা বৃহৎ ঘোষণা কৰিব। ঠিক আছে, আমাক স্পষ্টকৈ কোৱা নাই যদিও আমি এটা আশা ৰাখি আমাৰ যিটো প্ৰস্তাৱিত কাৰ্যসূচী সদ্যহতে চৰকাৰ আৰু আমাৰ বিভাগৰ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ সন্মান জনাই আমি সদ্যহতে স্থগিত ৰাখিছোঁ। কিন্তু আমি যদিও স্থগিত ৰাখিছোঁ, আমি কিন্তু সদৌ অসম অস্থায়ী কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিয়ে আমি সৰ্বসভা নহয়। গতিকে আমাৰ হাজাৰ হাজাৰ জলমিত্ৰই আশা কৰি আছে, ৰেটফিটিং জলমিত্ৰই আশা কৰি আছে যে চৰকাৰে আমাক কিবা এটা সিদ্ধান্ত দিয়ে আমাৰ পৰিয়ালবোৰ চলিবৰ কাৰণে। লাষ্টত আমি তেখেতলোকলৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি অনুৰোধ জনাইছোঁ যে প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি যে সফল কৰাত আৰু আমাৰ পৰিয়ালসমূহ চলিবৰ বাবে অহা আগন্তুক জানুৱাৰী মাহৰ 1 তাৰিখত আমি এটা ভাল খবৰ পাম। আমাৰ জীৱনৰ ভৱিষ্যতৰ এটা টাৰ্ণিং পইণ্ট আমাৰ এটা সেই তাৰিখটো আমাৰ হ'ব বুলি আমি ভাবিছোঁ। আৰু লগতে এই দুৰ্ভগীয়া পৰিয়ালসমূহ কিবা এটা ভাল উপকাৰ সাধন কৰি দিব বুলি আমি ইয়াৰ পৰা তেখেতক অনুৰোধ জনাইছোঁ। সেইটো আমি অলপ ক্লিয়াৰ কৰি দিছোঁ। এতিয়া মোৰ যিসকল জলমিত্ৰ আছে তাতে 22,000 এংগেজ হ'ব আৰু আমাৰ কিন্তু 8,904জন কৰ্মচাৰী আছে চৰকাৰী হিচাপমতে। সেইখিনি হৈছে আমাৰ ৰেটফিটিং জলমিত্ৰ, যিখিনি আগতে কেয়াৰটেকাৰ ভলণ্টিয়াৰ বা পাম অপাৰেটৰ বুলি যিখিনি কোৱা হৈছে। সেই বিষয়টোলৈ আমি যোৱা কেইদিনমান আগত প্ৰধানমন্ত্ৰী ডাঙৰীয়ালে আমাৰ এই 8,904খন আমি মেমৰিণ্ডাম পঠাইছোঁ, আমি স্মাৰক পত্ৰ পঠাইছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালে আমাৰ দিল্লীতে। এই বিষয়বিলাক লৈ পেলাই আমাৰ যিখিনি ৰেটফিটিং জলমিত্ৰ আছে, পুৰণা জলমিত্ৰ আছে, তেখেতলোকৰ কাৰণে কিবা এটা কৰিবৰ কাৰণে আমি জনাইছোঁ তেখেতলোকে আমি 6,500 টকাৰে এই পৰিয়াল চলাব নোৱাৰোঁ। আৰু আমি 8, 9, 10 বছৰে 20 বছৰ খাটি এটকাও নোপোৱাকৈ আমি কাম কৰাৰ পিছত এই আমাৰ নতুন যিখন জলমিত্ৰ যিসকল হ'ব পাৰে কমকৈ পাইছে 6,500, কিন্তু তেওঁলোকে সোমাই লগে লগে কিন্তু মানদণ্ডটো পাইছে। আমি কিন্তু বহুত কষ্ট কৰি ৰাইজক পানী যোগান ধৰিছোঁ, যাৰ আমি এটকাও নাপাওঁ। আজি আমাৰ ইয়াতে উপস্থিত আছে এজন আমাৰ ধেমাজি এজন জলমিত্ৰ, তেখেত আপোনাৰ পঞ্চায়তৰ আণ্ডাৰত তেতিয়া আছিলে, এতিয়া তেখেতৰ শেহতীয়াকৈ আঁচনিটো আপোনাৰ টাউন কমিটিৰ হাতত পৰি গ'ল। এনেকুৱা আমাৰ অসমত বহুত শ জলমিত্ৰ এতিয়া বঞ্চিত হৈ আছে। তেখেতলোকৰ কাৰণেও আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে এই আৰবান MNP গেটাৰ এনেকুৱা ধৰণৰ বিভিন্ন নামত আমাৰ জলমিত্ৰ বাদ পৰিছে। আমাৰ যিখিনি পুৰণা সতীৰ্থ তেখেতলোকক যাতে কোনো কাৰণে বাদ নেপেলাই তেখেতলোকক উঠাই আনে, এইখিনি অনুৰোধ তেখেতলোকে কৰি আছে, চৰকাৰক আবেদন নিবেদন জনাই আছে। আমিও দাবী জনাইছোঁ তেখেতলোকক যাতে অতি সোনকালে কামটো কৰি দিয়ে। হাৰাশাস্তি কিমান কৰি দেখিছে, পইচা এমাহৰ পইচা দিব লাগে, 4 মাহ 3 মাহ গোটাই দিয়ে, কিবা কৰে। এতিয়া জিলা পৰিষদলৈ নিয়াৰ পিছতো জিলা পৰিষদৰ বহুত জিলা পৰিষদে এতিয়ালৈকে 5 তাৰিখৰ ভিতৰত পইচা দিবলৈ সক্ষম হোৱা নাই। এইটো মই মুখ্যমন্ত্ৰীৰ অনুৰোধ জনাইছোঁ যে বস্তুবোৰ পৰ্যবেক্ষণ কৰিব পাৰিলে যিমান সোনকালে পাৰে আমাৰ অনায়াম বা দৰমহাটো পাব্লিক হেল্থৰ পৰা দিয়াৰ ব্যৱস্থা কৰক। যিহেতু আমি পাব্লিক হেল্থৰ কাম কৰোঁ আৰু পাব্লিক হেল্থে আমাক হেৰি কৰিব। পঞ্চায়ত বিভাগে নিজৰ আঁচনিখিনি চলাবলৈ তেখেতলোকৰ অসুবিধা বিভিন্ন তাৰ মাজত আমাৰ এই বৃহৎ এটা আঁচনি 29,000 জলমিত্ৰ হ'ব, তেনেকুৱা আঁচনিখন পঞ্চায়তক যদি পৰিচালনা কৰিব দিয়ে এইটো এমাৰ্জেঞ্চি থাকি যাব, কেতিয়াও ঠিক নহ'ব। আমাক বিশ্বাসত লওক, চৰকাৰক আমি অনুৰোধ জনাইছোঁ, আমি আপোনালোকৰ এই আঁচনি আমি ছাকচেছ কৰি দিম জনাইছোঁ। এটা পলিটিকেল পাৰ্টি আৰু আমাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে, তেখেতলোকক এইটো আমি স্পষ্টভাৱে কৰিছোঁ। পলিটিকেল পাৰ্টিটোত চব মানুহ নাথাকে, কিন্তু আমাৰ হৰ ঘৰ নল হৰ ঘৰ জল শ্লোগানটোতে আমাৰ আছে যে আমি প্ৰতিজন জলমিত্ৰ প্ৰতিটো পৰিয়ালৰ লগত আমি জড়িত, অসমৰ প্ৰতিজন পৰিয়ালৰ লগত জলমিত্ৰ জড়িত আছে। গতিকে তেখেতলোকে তাতে কিন্তু পলিটিকেলি যদি কিবা কথা কৈছে সেইটো কিন্তু তেখেতলোকে ভুল কৰিছে। জয়ন্ত মল্ল ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে পলিটিকেলি কথা নাপাতিব, আমাক স্পষ্ট ভাষাত কথা কওক, আমাক কাম কৰি দিয়ক। আপুনি বহুতবাৰ এনেধৰণৰ কথা দিছে, লখিমপুৰ কৰা যিটো ঘোষণা, এই ঘোষণাটো যাতে তেনেকুৱা ধৰণৰ নহয়। আমি 25 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখে আপোনাৰ চৰকাৰৰ পৰা ভাল খবৰ পাম বুলি আশাবাদী, আৰু যাতে আমি আন্দোলনমুখী হ'ব নালাগে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। যদি MD ছাৰে এতিয়াও কৈ আছে তোমালোকৰ কাম আমি আগবঢ়াই আছোঁ, কিন্তু পৰিলক্ষিত হৈছে যে আমি কাম একো দেখা নাই। আমাৰ এতিয়া শেহতীয়াকৈ যোৱা মাহত 3জন জলমিত্ৰ মৃত্যু হৈছে এই
পানী যোগান আঁচনিৰ পৰা তেখেতলোকে যদি ইঞ্চুৰেঞ্চ দিলে তেতিয়া তেখেতলোকৰ এতিয়া পৰিয়ালবিলাকে সচলতা চলিব পাৰিলে কিন্তু আজিৰ তাৰিখত দেখিলোঁ একো আমি খবৰ দিছোঁ কোনো ধৰণৰ তাত সহায় নাই গতিকে এনেকুৱা যদি হৈ থাকে কাইলৈ মোৰ কিবা হ'ব তেখেতৰ কিবা হ'ব এনেকুৱা হৈ থাকিলে মানুহটো নহ'ব গতিকে আমি এটা অৱহেলাত দেখি 60-70 ফুট ওপৰত উঠিব লাগে আমি ইলেক্ট্ৰিকত 3 ফেজৰ হাই ভল্টৰ তাত কাম কৰোঁ এনে ক্ষেত্ৰত আপোনাক আমি অনুৰোধ জনাইছোঁ যে আমাৰ মানুহখিনি গুৰুত্ব দিয়ে যিখিনি কথা আপোনালোকে দিছে বা আমি যিখিনি দাবী কৰিছোঁ জেনুইন দাবী আমি যিখিনি কৈছোঁ আমি ন্যায়সংগতভাৱে কৈছোঁ আমাৰ দাবী ক'তো ভুল নাই আমি কি বিচাৰিছোঁ আমি বিচাৰিছোঁ আমাক ইঞ্চুৰেঞ্চ লাগে আমাৰ জীৱন সুৰক্ষা লাগে আমি বিচাৰিছোঁ আমাৰ থাকি যোৱা জলমিত্ৰসকলক যিকোনো প্ৰকাৰে এংগেজ কৰক আমি বিচাৰিছোঁ 6,500 টকা আমি পৰিয়াল চলাব নোৱাৰোঁ আমাক এটা মিনিমাম ৱেজ দিব আমি স্কিল প্ৰকাৰ হয় আমাক ITI প্ৰশিক্ষণ দি স্কিল ডেভেলপমেণ্টৰ প্ৰশিক্ষণ দি আমাক এজন দক্ষ শ্ৰমিক হিচাপে গঢ়ি দিছে দক্ষ শ্ৰমিকৰ যিটো ভাত্তা নিম্নতম মজুৰি সেইটো অসম চৰকাৰৰ হিচাপতে হওক বা কেন্দ্ৰীয় চৰকাৰৰ হিচাপতে হওক আমাক দিয়ক তেতিয়া আমি পৰিয়ালটো চলিবলৈ আমাৰ এটা সুবিধা হ'ব জলমিত্ৰসকল আচলতে বহুত পুৰণা আমাৰ কোনোবা এজন 15-20 বছৰো আছে কাম কৰি আগৰ যিখিনি খালাচী হৈছিলে সেই খালাচী এতিয়া বন্ধ কৰা দিনৰ পৰা লাগি থকা আমাৰ ল'ৰা আছে মই নিজে 12 চনৰ পৰা খাটি আছোঁ এতিয়া মই ভাগটোৱে আমাক গুৰুত্ব দিব লাগে এতিয়া লাষ্টত আমাক ফুটবল খেলিবলৈ আৰম্ভ কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগে ঠেলা মাৰি দিছে আপোনাৰ PNRD বিভাগলৈ PNRD দি তাহাঁতলৈ এনেকুৱা কৰি আছে এতিয়া আমাৰ সমস্যা হৈ আছে এইটো যে আমি কোন ডিপাৰ্টমেণ্টৰ মানুহ আমি নিজে নজনা নিচিনা এটা অৱস্থা হৈছে পাইছে আমি কিন্তু বহুত কষ্ট কৰি ৰাইজক পানী যোগান ধৰিছোঁ যা আমি এটকাও নাপাওঁ আজি আমাৰ ইয়াতে উপস্থিত আছে এজন আমাৰ ধেমাজি এজন জলমিত্ৰ তেখেত আপোনাৰ পঞ্চায়তৰ আণ্ডাৰত তেতিয়া আছিলে এতিয়া তেখেতৰ শেহতীয়াকৈ আঁচনিটো আপোনাৰ টাউন কমিটিৰ হাতত পৰি গ'ল এনেকুৱা আমাৰ অসমত বহুত শ জলমিত্ৰ এতিয়া বঞ্চিত হৈ আছে তেখেতলোকক যাতে কোনো কাৰণতে বাদ নেপেলাই তেখেতলোকক উঠাই আনে এইখিনি অনুনয় বিনয় তেখেতলোকে কৰি আছে চৰকাৰক আবেদন নিবেদন জনাই আছে আমিও দাবী জনাইছোঁ তেখেতলোকক যাতে অতি সোনকালে